Hello, welcome to Okhma Digital. আজি আমি এইটোত তোমালোকৰ ক্লাস 6 ৰ অসমীয়াৰ তোমালোকৰ যেটো 4 নম্বৰ পাঠ আছে 4 নম্বৰ লেসন ৰুংগৈ বলা গছৰ পুলি এই যেটো তোমালোকৰ পাঠ আছে এই পাঠটোৰ যিবিলাক তোমালোকৰ প্ৰশ্ন দিয়া আছে যিবিলাক তোমালোকৰ প্ৰশ্ন দিয়া আছে পাঠ ভিত্তিক ক্ৰিয়া দিয়া আছে মানে প্ৰশ্ন দিয়া আছে আৰু বহুতো কিবা কিবি কৰিব দিছে নহয় আমি সকলো বিলাক আজি এইটোত আমি সুন্দৰকৈ কৰি যাম আৰু সুন্দৰকৈ বুজিও যাম ঠিক আছে তোমালোকে কাৰোবাৰ যদি এই প্ৰশ্নবিলাক কৰাত বা বুজাত কিবা অসুবিধা পাইছা তেতিয়া হলে ভিডিওটো প্ৰথম পৰা শেষলৈকে চাই যাবা আমি সকলোবিলাক সুন্দৰকৈ কৰি যাম আৰু তোমালোকে এই পাঠটোৰ ওপৰত মানে তোমালোকে যেটো ৰুংগৈ বলা গছৰ পুলি এই পাঠটো তোমালোকৰ পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা যদিও তাৰ ওপৰতো সুন্দৰকৈ ভিডিও কৰি আলোচনা কৰা আছে তোমালোকে যে হেতু ভিডিও চোৱা নাই তাৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচন দিয়া থাকিব তাৰ গৈ তোমালোকে চাব পাৰিবা বাৰু এতিয়া আমি তোমালোক দিছে চোৱা পাঠ ভিত্তিক কেলাব দিছে এক নম্বৰ দিছে তোমালোকৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়া সঠিক বৃত্তটো এই যে ৰাউন্ড কৰি দিছে বৃত্তটো পূৰ কৰা মানে তোমালোকৰ ইয়াত প্ৰশ্ন দিছে আৰু এই প্ৰশ্নটো তোমালোকৰ 4টা উত্তৰ দিছে এই 4টা উত্তৰ কোনজনটো মানে উত্তৰ খটো যদি উত্তৰ হয় এইটো কটো আমি বৃত্তটো সম্পূৰ্ণকৈ কাট পেন্সিলত বা তোমালোক কলমে সম্পূৰ্ণ বৃত্তটো ৰাউন্ড কৰি পূৰণ কৰি দিব যেনেকৈ তোমালোক আমাৰ যে কি গুণোৎসৱত আহোঁতে যে আমি গুণ ৰাউন্ড কৰিব ঠিক তেনেকুৱা কৈ আৰু ঠিক আছে এ তোমালোকৰ প্ৰশ্নটো দিছে কি চোৱা নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গায় কোনে ছবি আঁকি আছিল কৈছে নাটিকাখন মানে আমাৰ যে যিটো আমাৰ নাটিকা ৰুংগৈ বলা গছৰ পুলিখন নাটক আকাৰে আছিল ন গতিকে নাটিকাখনৰ প্ৰথম অৱস্থাতে আমি পাইছো যে কোনে গুণগুণকৈ গীত গায় ছবি আঁকি আছিল কোনে ছবি আঁকি আছিল কোনে আঁকি আছিল মননে নে হুমনাই নে আৰু তোমালোক ক দিছে সুমনা খ ঋতুপনে গ মননে নে ঘ আকাশীয়ে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ গ মননে কি আছিল ছবি আঁকি আছিল গুণগুণ কৈ গীত গায় কি ছবি আঁকি আছিল ন গতি পাইছো গতিকে আমি গ যেটো তোমালোকৰ এই গ অপচনটো হয় ন এইটো আমি সুন্দৰকৈ ভিতৰখিনি কলা কৰি মই ভালকৈ কলমে কৰিব পৰা নাই এইটো মানে ইয়াত স্ক্ৰিনৰ অকমান অসুবিধা আছে তোমালোকে কলমে সুন্দৰকৈ ভালকৈ বাহিৰত নোলোৱাকৈ এনেকৈ ৰাউন্ড কৰি দিবা ঠিক আছে তাৰপিছত তোমালোকৰ দ্বিতীয় প্ৰশ্নটো আছে কি চোৱা ইয়াত দ্বিতীয় প্ৰশ্নটো আছে সুমনাই সকলোকে হাতে হাতে কুৰ খন্তি হাতুৰালৈ আহিবলৈ কিয় কৈছিল মই সুধিছে যে কি সুমনাই সকলোকে কুৰ খন্তি হাতুৰালৈ কিয় আহিবলৈ কৈছিল এই উত্তৰ দিছে তোমালোকৰ ইয়াত অপচন দিছে চোৱা ওৰক গছৰ পুলিত পানী দিবৰ বাবে এটো হ'বনে খ হুকান গোবৰ গুৰি কৰিবৰ বাবে নে গ গছৰ পুলি ৰুবৰ বাবে নে ঘ গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে আমি প্ৰশ্নবিলাক উত্তৰবিলাক চাওঁতে এটো হ'ব লাগে নালাগে অলপ কনফিউজন তোমালোকৰ ভাবিবলৈ এটা অকমান হেনেকে দিছে চোৱা কি কৈছে সুমনাই সকলোকে হাতে হাতে কুৰ খন্তি হাতুৰা তোমালোকে ক অপচনটো দিছে উত্তৰ দিছে গছৰ পুলিত পানী দিবৰ বাবে আমাৰ গছৰ পুলিত পানী দিবৰ বাবে কুৰ খন্তি লাগে জানো নেলাগে নহয় গতিকে এটো নহব এটো নহব গতিকে হয়নে এটো নহব আমি গম পাইছো এটো নহল তাৰ পিছতে আহে তোমালোকৰ খ দিছে চোৱা হুকান গোবৰ গুৰি কৰিবৰ বাবে এটো হুকান গোবৰ গুৰি কৰিবৰ বাবে কুৰ খন্তি হাতুৰা এইবিলাক একো মানকে নেলাগে হয়নে সেই কাৰণে এটো নহল এটো নহল তেতিয়া হলে আমি মানে প্ৰশ্নবিলাক এনেকৈ উত্তৰবিলাক যদি আমাৰ কনফিউজন লাগে কিন্তু নহয় এটা বাছি ল'ব লাগে ঠিক আছে বুজি পাইছানে তাৰ পিছত আহে গছৰ পুলি ৰুবৰ বাবে গছৰ পুলি ৰুবৰ বাবে এই সকলোবিলাক আমাৰ লাগিব বাৰু আৰু কাহিনীটোৰ লগত মিলিছে আমি কাহিনীটো অকমান মনত থব লাগিব গম পাইছানে এটো হ'ব পাৰে আৰু ঘৰটো চাওঁচোন গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে গছৰ পুলিবোৰ জেউৰা দিবৰ বাবে কি আমাৰ কুৰ খন্তি এইবিলাক নালাগে হাতুৰাটো লাগিব বাৰু কিন্তু কুৰ খন্তি নালাগে সেই কাৰণে এটো সম্পূৰ্ণ শুদ্ধ হ'ব যেন লগা নাই হয়নে গতিকে আমি কোনটো শুদ্ধ যেন পাইছো এতিয়া তেতিয়া হলে আমি পাইছো গছ পুলি ৰুবৰ বাবে গছৰ পুলি ৰুবৰ বাবে এই গোটেইবিলাক কুৰ খন্তি হাতুৰা বা যিবিলাক সজুলি সামগ্ৰী লাগে সেইবিলাক আনিবলৈ কম বুলি কৈছে ন সুমনাই কৈছিলে যে তেতিয়ালৈকে গছ পুলি বন মহোৎসৱ পাতিব তাত ৰুব গতিকে এই শুদ্ধ উত্তৰটো হ'ব কি ইয়া শুদ্ধ উত্তৰটো হ'ব গ গতিকে ইয়াটো আমি কি কৰিম এই গটো ইয়াতে আমি বৃত্তটো সুন্দৰকৈ পূৰ কৰি দিম তোমালোকে সুন্দৰকৈ পূৰ কৰি দিবা ঠিক আছে নে বুজিব পাৰিছা এতিয়া ইয়াত তোমালোকে চোৱা এইটো প্ৰশ্ন যে আমি উত্তৰ কৰিলো তাৰ ওপৰতে তোমালোকৰ এইটো প্ৰশ্ন দিয়া আছে মানে তোমালোকৰ এই যেটো 2 নম্বৰ প্ৰশ্ন তুমি ওপৰৰ দ্বিতীয় প্ৰশ্ন উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা গৈছে মানে আমি যে এতিয়া এই 2 নম্বৰ দ্বিতীয় প্ৰশ্ন এইটো প্ৰথম আছিল ওপৰটো দ্বিতীয়টো আমি যে এই গ প্ৰশ্ন উত্তৰ যে শুদ্ধ বুলি বাছি ললো কিয় শুদ্ধ বুলি বাছিলো তুমি কিয় ভাবিলা যে এই গটোহে শুদ্ধ উত্তৰ হ'ব বুলি কিয় বাছি ললো হেতু তোমাক লিখিব কৈছে আমি এটা লিখিম আৰু তোমালোকে ইয়াতে চোৱাচোন তোমালোকে
গটো কটোত আমি গছৰ পুলি পানী নালাগে সেইটো কাৰণে বাছি নললো শুকান গোবৰ বা ঘৰটো বাছি নললো এইটো কিয় বাছি ললো সেইটো লিখিব কৈছে আমি এইটো সুন্দৰকৈ লিখি লৈছো এতিয়া আছে 2 নম্বৰ প্ৰশ্নটো উত্তৰ আমি লিখি লৈছো তোমালোকে লিখি লব পাৰা সুন্দৰকৈ হা কৈছে তুমি ওপৰ দ্বিতীয় প্ৰশ্নটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা গৈছে কিয় উত্তৰটো দ্বিতীয় প্ৰশ্নৰ উত্তৰ গ আমি বাছি ললো গছৰ পুলি ৰুবৰ বাবে আমি বাছি ললো হয়নে পাঠটোত সুমনাহতে সুবুৰীটোত বন মহোৎসৱ পতাৰ কথা কৈছিল হয়নে আৰু তেওঁলোকৰ খেলপথাৰখনৰ চাৰিওফালে গছ পুলি ৰুবৰ বাবে সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা আনিবলৈ কৈছিল তাৰোপৰি প্ৰশ্নটোৰ ক যেটো ক উত্তৰ আছে তাত পানী দিবলৈ বা খৰটোত গোবৰ গুৰি কৰিবলৈ আৰু ঘৰটো জেৰুৱা দিবলৈ বুলি কৈছে যত কোৰ খন্তি হাতুৰা তিনিটা একেলগে নালাগে হয়নে কিন্তু গছ পুলি ৰোপণ কৰিবলৈ প্ৰয়োজন হয় সেই কাৰণে আমি গ যেটো উত্তৰ হেতু বাছি ললো ঠিক আছে বুজিব পাৰিছানে ভেৰি গুড ঠিক আছে এটা আমি পিছৰ প্ৰশ্নটো যাও এতিয়া আমি এটো বুজি পালো তোমালোক কবহে কৈছে এটো তাৰ পিছত 3 নম্বৰ আছে তলত দিয়া শব্দবোৰৰ অৰ্থ অবিধান চাই লিখা তোমালোক ইয়াত শব্দ কেইটাম দিছে কি ফেৰেঙনি প্ৰদৰ্শনী জুপুহা বন মহোৎসৱ শীতল খন্তি এই শব্দকেইটাৰ অৰ্থকেইটা আমাক অবিধান চাই আমাক লিখিবলৈ কৈছে আমি এটা লিখি লৈছো এটা লিখি লৈছো 3 নম্বৰ চোৱা কি আছিল শব্দৰ অৰ্থ লিখিব কৈছে ফেৰেঙনি কোনটো কয়নো গছৰ দুটা ডালৰ সংযোগস্থল মানে গছ এজোপা ওপৰলৈ মানে আগবাঢ়ি গৈছে তাৰ পৰা কৰবাতে দুটা ঠাল এইফালে এটা গুছি যায় ন দুটা হাই যে যেটো এইফালে এটা গুছি গল হেইটোকে ফেৰেঙনি বুলি কয় সংযোগস্থল মানে দুটা ডালৰ জপা সংযোগ হেতুকে ফেৰেঙনি বুলি কয় গছৰ দুটা ডালৰ সংযোগস্থল যত নেকি দুটা ডাল একেলগ হৈছে সেই জায়গাটোকে কি বুলি কয় ফেৰেঙনি বুলি কোৱা হয় এটা প্ৰদৰ্শনী শব্দৰ অৰ্থ কি হয় কোনো কাম বা বস্তু জনসাধাৰণৰ ওচৰত প্ৰদৰ্শন কৰা কাৰ্য মানে নিজে সৃষ্টি কৰি বনাই বা আমি যেতিয়া নেকি কোনটা বস্তু আমি মানুহৰ জনসাধাৰণৰ ওচৰত দেখুৱা হেতু হৈছে প্ৰদৰ্শন কৰা গতিকে প্ৰদৰ্শনী জুপুহা বুলি ক'লে বহু ঠাল ঠেঙুলি আৰু পাতেৰে পৰিপূৰ্ণ এক চাপৰ গছ যেতিয়া জুপুহাটো আমি সৰু চাপৰ গছ য'ত তাত পাতেৰে ভৰি পৰে ডাল সৰু ডাল ঠেঙুলি যদি পাতেৰে পৰিপূৰ্ণ জুপুহা হেতুকে জুপুহা কৰে গতিকে কি হলো বহু ঠাল ঠেঙুলি আৰু পাতেৰে পৰিপূৰ্ণ এক চাপৰ গছ তাতে বন মহোৎসৱ শব্দ অৰ্থ কি হ'ব বা বন মহোৎসৱৰ অৰ্থ কি হ'ব গছ ৰোপণত উৎসাহ যোগাবলৈ পতা উৎসৱ কি গছ ৰোপণত উৎসাহ যোগাবলৈ পতা উৎসৱ তাৰ শীতল উত্তাপবিহীন মানে শীতল শব্দৰ অৰ্থ হৈছে উত্তাপবিহীন তাপ নাই বা ঠাণ্ডা এনেকৈ লিখিব পাৰো তাৰপৰা তোমাল আৰু এটা আছিল লিখা নহল চাগে কি আছিল খন্তি মানে খন্তি শব্দৰ অৰ্থ কি হ'ব খন্তি মানে হৈছে যে কি গছ মানে অলাগতিয়াল বন নিৰাবলৈ ব্যৱহাৰ কৰা সজুলি বা শস্যত যেমি শস্য তাত অলাগতিয়াল বন বা অলাগতিয়াল বনবিলাক আমি নিৰাবলৈ বা গুছাবলৈ ব্যৱহাৰ কৰা সজুলি হয়নে ঠিক আছে তাৰ পিছত আমি পৰৱৰ্তী নেক্সট প্ৰশ্ন কি আছে তাৰ পিছতে আহিলো আমি 4 নম্বৰ তা তোমালোকৰ 4 নম্বৰ প্ৰশ্ন কি দিছে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা গৈছে পাঠটো যে পঢ়ি আইছো নাটিখন পঢ়িলো তাত প্ৰথমৰ ছবিখন কি কৈ আছিল মননে ছবি আঁকি আছিল গান গায় প্ৰথমে তাত নেকি গছ জুপুহা গছাত গছৰ পাতবিলাক চুৰি দৰে চকু এনেকা আঁকিছিলে ন আৰু দ্বিতীয় ছবিখন কোনখন আছিল দ্বিতীয় সেকেন্ড পেজতে আছিল দ্বিতীয় পেজ কোন আছিল যত নেকি এটা গছৰ মুঢ়া আছিল ওপৰটো কটা গছৰ মুঢ়া যত নেকি কি কৈছিলে আকাশীত আঁকিছিলে হেতু ৰঙা ৰং দিছিলে আঠা আৰু তাৰ ওপৰ কটা অংশত হেতু পাইছিল ন গতিকে তোমালোকে দ্বিতীয় ছবিখন কাহিনীটো কোনটো অংশ প্ৰকাশ হৈছে হেতু আলোচনা কৰি তলত দিয়া বাকচত লিখা গৈছে আমি লিখিব পাৰো এনেকৈ বাকচত তোমালোকে লিখি লব পাৰা পাঠটোৰ দ্বিতীয় ছবিখনত আকাশীয়ে অকা ছবিখনৰ কথা প্ৰকাশ পাইছে য'ত আকাশীয়ে সৰু গছৰ মুঢ়া এটাত ৰং দিছে মানে চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে ওপৰ কটা অংশটোত আৰু বৈ অহা আঠাৰ টোপাল বিলাকত তেজৰ দৰে ৰঙা ৰং দিছে গছৰো প্ৰাণ আছে তাকেই ছবিখনৰ জৰিয়তে দেখুৱাইছে মানে এইখিনি তোমালোকে লিখি লবা এইখিনি কথা প্ৰকাশ পাইছে মানে ছবিখন চোৱাচোন তোমালোকে ছবিখনত হেতুৱে প্ৰকাশ পাইছে তাৰ পিছতে আমি নেক্সট প্ৰশ্ন যাও এতিয়া
তাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্নতে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা গৈছে আপোনাৰ প্ৰশ্ন কিছুমান দিছে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি কৰি লৈছো হেবিলাক এতিয়া আমি আলোচনা কৰিম এতিয়া এইবিলাক হৈছে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন উত্তৰ হয়নে যেটা আছিল 5 নম্বৰ ক আছে মননে ছবিখন কিয় আঁকিছিল মননে যে ছবিখন আঁকিছিল এই ছবিখন কিয় আঁকিছিল উত্তৰ হ'ব মননে বন মহোৎসৱ সপ্তাহৰ প্ৰদৰ্শনী দিবলৈ ছবিখন আঁকিছিল হয়নে আমি পাঠত পঢ়িবলৈ পাইছিলো যে মননে যে বন মহোৎসৱ অনুষ্ঠান হ'ব সেই অনুষ্ঠানত প্ৰদৰ্শনী দিবলৈ ছবিখন মননে আঁকিছিল তাৰ পিছত খ আছে গছে আমাক কি দিয়ে বুলি মননে কৈছে মননে তেতিয়া নেকি ছবিখনৰ কথা কৈ আছিল তেতিয়া কৈছিল নহয় উত্তৰ হ'ব গছে আমাক ফুল ফল আৰু চাহ দিয়ে বুলি মননে কৈছে ঠিক আছে তোমালোকে এই ভিডিওটো যদি লিখা নাই প্ৰশ্ন উত্তৰবিলাক তোমালোকে ভিডিওটো ৰখাই আমি লিখি লবা আৰু এনেকৈ আকৌ আৰম্ভ কৰি যা আগুৱাই যাবা ঠিক আছে গ আছে আকাশীয়ে গছৰ মুহাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি হুচাইছে আকাশীয়ে যিজন ছবি আঁকিছিলে গছৰ কটা মূৰ এটা ছবি এটাত গা গছ ওপৰ ভাগ আৰু আঠাৰ টোপালত ৰঙা ৰং দিছিলে ন সেই ৰঙা ৰংটোৱে কি হুচাইছে কৈছে আকাশীয়ে গছৰ মুহাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে তেজক হুচাইছে হয়নে তেজ হেবিলাক তেজৰ দৰে ৰঙা ৰং দিছে তেজ হিচাপে দিছিলে ন গছৰো যেন প্ৰাণ আছে তাকেই বুজাবলৈ চেষ্টা কৰিছে হয়নে তাৰ পিছতে আহিলে ঘ নম্বৰ প্ৰশ্ন বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব আমি লেসনটো পাছত পাইছনে ক'ত অনুষ্ঠিত হ'ব কোৱা আছিলে জিলা পুথিভঁৰাল হয়নে উত্তৰ হ'ব বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব ঠিক আছে বাৰু নেক্সট উঙ্গ আছে পৱন খুৰাই মননহতক কি খুৱাব বুলি কৈছিল যেতিয়া নেকি গছ পুলি ৰোৱা কথা গবে তেতিয়া সকলোৱে কিবা নহয় কিবা কোনোবাই কিবা দিছিলে কোনোবা কল দিছিলে কোনোবা বুট নাৰিকল দিছিলে কোনোবা গছ পুলি দিছিলে সকলোৱে সহযোগিতা কৰিছিল ন গাঁৱৰ সবে গতিকে পৱন খুৰা আছিলে পৱন খুৰা মননহতক কি খুৱাব বুলি কৈছিল উত্তৰ আছিলে কাম হৈ যোৱাৰ পাছত পৱন খুৰাই মননহতক বুট নাৰিকল খুৱাব বুলি কৈছিল তেলে পৱন খুৰাই কি খুৱাব বুলি কৈছিলে বুট নাৰিকল খুৱাব বুলি কৈছে ঠিক আছে মনত থাকিবনে তাৰ পিছতে আছে তোমালোকৰ যাও আহা সকলোটি শিক্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল কৈছে তাৰ হেখত আমাৰ পাঠটো তোমালে একেবাৰে হেখত কোনে গান আৰম্ভ কৰিছিলে গাবলৈ আৰম্ভ কৰিছিল হৈছে যাও আহা সকলোটি কোনে আৰম্ভ কৰিছিল উত্তৰ হ'ব যাও আহা সকলোটি শিক্ষক গানটো ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল কোনে আৰম্ভ কৰিছিল মূললৈ সকলোৱে গাই যাবা বুলি কৈছিল যে ঋতুপনে গতিকে যাও আহা সকলোটি যেটো গান গাইছিলে সেই গানটো কোনে আৰম্ভ কৰিছিল ঋতুপনে আৰম্ভ কৰিছিল তাৰপিছত তোমালোকৰ 6 নম্বৰ তল প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা হৈছে তোমালোকৰ এই প্ৰশ্ন দিছে এটা আলোচনা কৰি ক'বলৈ কৈছে আৰু লিখিব কৈছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে মানে মননে যে ছবিখন আঁকিছিলে গছৰ পাতৰ হৈতে ওপৰত পাতখিনি চুলি দৰে চকুৰুটা ফেঙুনৰ ওপৰত চকুৰুটা এনেকে এই ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে কৈছে গছবিলাক যে আমাৰ মৰমিয়াল আপোন মানুহৰ দৰে যিয়ে নেকি ফুল দিয়ে ফল দিয়ে চাহ দিয়ে মনে ছবিখনৰ জৰিয়তে তাকে ফুটাই তুলিব বিচাৰিছে কৈছে ন ছবিখনৰ কথাখিনি কোন তেতিয়া কৈছে ন আমাৰ মৰমিয়াল মানুহৰ দৰে ফুল ফল দিয়ে গতিকে হেবিলাক কথাই ছবিখনৰ জৰিয়তে গছবিলাক যে আচলতে আমাৰ মানুহৰ অতিকে আপোন সেই পৰম বন্ধুগিলা সেইটো কথাই ছবিখনৰ জৰিয়তে মনে ফুটাই তুলিব বিচাৰিছিলে তাৰ পিছতে 6 নম্বৰ খ কৈছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে যেতিয়া সুমনা হতে গছ পুলি ৰোপণৰ কথা পতাইছিল তেতিয়া সুমনাই কৈছিল যে কি বুলি শংকা মানে ভয় কৰা শংকা ভয় কৰি তাই এই ভয় কোনে কেনেদৰে দূৰ কি বুলি ভয় কৰিছিলে উত্তৰ লিখিম সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে হয়নে গৰু ছাগলী খাই পেলাব ভয় কৰিছিলে শংকা কৰিছে আৰু সেই শংকা দূৰ কোনে দূৰ কৰিছিলে কৈছে ঋতুপনে কোন হ'ব ঋতুপনে তাইৰ শংকা দূৰ কৰিবলৈ কৈছে যে ক্লাবৰ নবীনদা দীপদা বাবুল দাদাহতে জেউৰা বেৰি দিব তেতিয়া গৰু ছাগলী খাব নোৱাৰিব এইটো কথা তাৰ পিছত আহিলে গ প্ৰশ্ন আছে তোমালোকক মননহতে গছ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল তেওঁলোকে যে গছ পুলি ৰুব বন ফুলক পাতিব হেতু কেনেকৈ পৰিকল্পনা কৰিছিল কৈছে মননহতে সুবইটোত বন মহোৎসৱ পাতি কি কৰি কেনে পৰিকল্পনা কৰিছিলে সুবই বন মহোৎসৱ পাতি সকলোকে গছ পুলি ৰোৱাৰ বাবে হাতে হাতে
যাৱতীয় সামগ্ৰী লৈ সকলোৰে সহযোগিতাত খেলপথাৰত গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছিল হয়নে ওকে ঠিক আছে তাৰ পিছতে তোমালোক 7 নম্বৰ দিছে কি প্ৰশ্ন কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা গৈছে মানে ইয়াত তোমালোকৰ আৰু পাঠটোৰ পৰা তোমালোক উঠাই দিছে যে এটা বাক্যতে কোনোবা কৈছে আৰু কোৱা কথা কোনোবা মানে কোৱা কথাটো আৰু তোমালোকৰ পাঠ ইয়াত এটা উঠাই দিছে আৰু কৈছে এই কথাখিনি মানে কোনে কৈছিলে কাক কৈছিলে আৰু কি প্ৰসংগত কৈছিলে তোমালোক লিখিব কৈছে এটা চোৱা ক দিছে আমাৰ মানুহকনহতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয় এই কথাষাৰ এতিয়া কোনে কৈছিলে কাক কৈছিলে কি প্ৰসংগ কৈছিলে উত্তৰ হ'ব এই কথা কোনে কৈছিলে ঋতুপনে কৈছিলে মানে যেতিয়া তেওঁলোকে পুজিলা পুথিভঁৰালত কথা কৈ যেতিয়া এই কথা কৈছিলে ঋতুপনে কৈছিলে কাক কৈছিলে কোনে হলে তেতিয়া হলে কি হ'ব ঋতুপনে হলনে তাৰ পিছত কাক কৈছিলে কি হ'ব মনন আৰু সমনা কৈছিলে ঋতুপনে মনন আৰু সমনাক কৈছিলে আৰু কি প্ৰসংগত কৈছিলে মানে মননে যেতিয়া কৈছিল যে জিলা পুথিভঁৰালত বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাত স্কুলৰ বৰ্ণালী বাইদেউ তালৈ নিব তেতিয়া ঋতুপনে উক্ত কথাষাৰ কৈছিল মানে ঠিক আছে তাৰ পিছতে আহিলে তোমালোকৰ 7 নম্বৰ খটো কৈছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে মোনা লৈ আহিবা এই কথাষাৰ কোনে কৈছিলে আৰু কাক কৈছিলে আৰু কি প্ৰসংগত কৈছিলে লিখিব লাগে কোনে কৈছে কথাষাৰ কোনে কৈছিলে মননে কৈছিলে কাক কৈছিলে ঋতুপনক গতিকে মননে ঋতুপনক উদ্ধৃত কথাষাৰ কৈছিল বা তোমালোকে সিম্পলকৈ লিখিব পাৰা মননে ঋতুপনক কৈছিল লিখিব পাৰা কি প্ৰসংগত কৈছিলে সুমনাই যেতিয়া সবকে হাতে হাতে কুৰ খন্তি হাতুৰা আদি লৈ আহিবলৈ কম বুলি কৈছিল গছপুলি ৰুবৰ বাবে তেতিয়া এই কথাষাৰ কৈছিল হয়নে ঠিক আছে তাৰ পিছত 9 নম্বৰ তোমালোকৰ প্ৰশ্ন দিছিল নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা তোমালোকে নাটিকাখন আমাৰ যিখন নাটিকা আমি পঢ়িলো তাত যোনে অংশগ্ৰহণ ভাৱৰীয়া কৰিছিলে বা অভিনয় কৰিছিলে তেওঁলোকৰ নামবিলাক তোমালোকৰ ইয়াত লিখিব কৈছে কোন আছিলে মনন আছিলে সুমনা ঋতুপন সায়ৰা বুধুৱা মনাইশ্ৰী ৰূপক মানুকন এইবিলাক আছিল ন তোমালোকে লিখি ল'বা তাৰ পিছতে তোমালোকৰ আছে 9 নম্বৰ হ'ল 8 নম্বৰ থাকি আহিলে সৰি এইটো 8 নম্বৰটো থাকি গৈছিলে হা তাৰ পিছতে আমি নেক্সট এই 7 নম্বৰটো কৰিলো নহয় এতিয়া 8 নম্বৰটো আমি কৰো 8 নম্বৰ কি কৈছে তোমালোক ক অংশৰ লগত খ অংশ মিলোৱা মানে এই ক অংশ দিয়া আছে এই অংশটো মিলাব দিছে ইয়াত কৈছে মালতী পেহীয়ে এই মালতী পেহীৰ কথাষাৰ কালত মিলিছে কি কৈছিলে মালতী পেহী কি কৈছিলে খুব ভাল পাইছে হবনে পকাখল ইটো খুৱাই পঠাই দিব বুলি কৈছিলে নে চুলি নিচিনা লাগিছে এইটো মানে কি হ'ব এইটো মালতী পেহীয়ে বিলাতী মধুৰী পুলি কেইটামান দি পঠিয়াইছে এইটোহে পাইছিলো আমি পাঠটো হয়নে গতিকে এইটো কি হ'ব মালতী পেহীয়ে বিলাতী মধুৰী পুলি কেইটামান দি পঠিয়াইছে জুপুহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে ইয়াত হ'ব এইটো আহিব আমি এনেকৈ লিখিম ঘোষকে ক'ব কি ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে এইটো ঘোষকে ক'ব ইয়াত আহিব মানিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে হ'ব জগত খুৰাৰ খুৰীয়ে পকাকল এথুকা পঠাই দিব এইখিনি আমি গতিকে আমি লিখিব পাৰোঁ মালতী পেহী আহিব এই শেষলৈ একেবাৰে আহিব তালৈ বিলাতী মধুৰী পুলি কেইটামান দি পঠিয়াব তাৰপিছত জুপুহা হৈ থকা পাতখিনি চুলি দৰে লাগিছে ইয়াত ঘোষকে ক'ব কি ক'ব এইটো মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে মানিক বৰদেউতাই কথা শুনি খুব ভাল পাইছে ইয়াত যাব আৰু জগত খুৰীয়ে এই পকাকললৈ যাব ঠিক আছে তোমালোকে সুন্দৰকৈ ইয়াত অকণমান হেৰি হৈছে তোমালোকে ভালকৈ কাঠ পেঞ্চিল এনেকৈ মিলাই ল'বা ঠিক আছে পাৰিবা নহয় বাৰু এতিয়া 8 নম্বৰ তাৰপিছতে আহিলে নেক্সট ভাষা অধ্যয়ন মানে ব্যাকৰণৰ পৰা ভাষা অধ্যয়নৰ ওপৰত কেইটামান তোমালোক কৰিবলৈ দিছে ইয়াত কৈছে জানো হা বুলি কৈছে হেন্দুৰী আমজোপা আমাৰ চুবুৰী সমাজত আছে আমাৰ চুবুৰীটো বৰ ধুনীয়া মানিক বৰদেউতাৰ ঠেলা গাড়ীখন ৰামদয়ালে চলায় এই যে তোমালোকৰ বাক্যকেইটা দিছে তোমাক তিনিটা বাক্য দিছে তিনিটা এই শব্দ ডাঙৰ কৰি দিছে ইয়াৰ ওপৰতে তোমালোক কৈছে চোৱা ছাত্ৰ ছাত্ৰীসকল ওপৰৰ বাক্যকেইটালৈ মন কৰাচোন কৈছে বাক্যকেইটালৈ মন কৰিব কৈছে প্ৰথম বাক্যটোত আম এই যে আম শব্দৰ লগত জোপা আমজোপা সেইটো দ্বিতীয় বাক্যটোত চুবুৰী শব্দৰ লগত চুবুৰী লগত আৰু তৃতীয় বাক্যটোত কি লগত গাড়ী শব্দৰ লগত ঠেলা গাড়ীখন হৈছে হয়নে গতিকে
ইয়াৰ উপৰি অসমীয়া ভাষাত জন জনী গৰাকী তা তি কণ কণী খিলা ছটা ডাল ডালি খন খনি গছ গছি পাত পাতি আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ এইবিলাক তেতিয়াহ'লে কি হৈছে এই খন টু জোপা নিৰ্দিষ্ট কৰি দিয়া নহয় এইবিলাক প্ৰত্যয় হয় আৰু প্ৰত্যয়বিলাক কি হয় নিৰ্দিষ্টতাবাচক প্ৰত্যয় হয় বুলিছে এইবিলাক হৈছে জন জনীবিলাক নিৰ্দিষ্টতা প্ৰত্যয় হয় আৰু তোমালোক এতিয়া দিছে চোৱা ইয়াতে ক অংশ শব্দৰ লগত খ অংশ থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগত লগোৱা গৈছে নিৰ্দিষ্ট প্ৰত্যয় এফালে দিছে তোমালোক প্ৰত্যয় এই শব্দৰ লগত এই প্ৰত্যয়টো লগ কৰে এটা তোমালোক উদাহৰণ দি দিছে ইয়াত চোৱা ছবি ছবি খন হল আহতটো কি হয় আহত জোপা পুখুৰী টু ছোৱালী জনী কাঠ ছটা হয়নে এই তোমালোকে এনেকৈ লিখিব পাৰা এতিয়া আহত জোপা আহিলে আহত জোপা পুখুৰী টু ছোৱালী জনী কাঠ ছটা এনে তোমালোকে সুন্দৰকৈ কাঠ পেঞ্চিলে এনেকৈ মিলাই ল'বা ঠিক আছে তাৰপিছত তোমালোকে ইয়াতে দিছে চোৱা ইয়াতে তোমালোকক 11 নম্বৰ দিছে 11 নম্বৰ দিছে তোমালোকে ইয়াতে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা মানে এই শব্দবিলাক কি পদ হয় বিশেষ্য পদ হয় নে বিশেষণ পদ হয় নে সৰ্বনাম পদ হয় নে অব্যয় হয় নে ক্ৰিয়া হয় তোমালোকক ইয়াত লিখিব কৈছে দিব কৈছে চা মনন কি হ'ব বিশেষ্য যে নামবাচক শব্দবিলাকে হৈছে নাম যাতে নামবাচক শব্দবিলাকে বিশেষ্য পদ হয় গতিকে মনন এটো কি হয় বিশেষ্য পদ হ'ব ধুনিয়া মানে জানে বিশেষণ এটো হ'ব কি বিশেষণ কোনোবা কি হয় যিবিলাক নি বিশেষণ মানে হৈছে কোনটা বিশেষ্য দুখ গুণ বিষয়ে যেটা কথা কয় হেতু হৈছে বিশেষণ পদ সৰ্বনাম হৈছে বিশেষ্য পদৰ হলনি আমি যিবিলাক পদ ব্যৱহাৰ কৰি সেইবিলাক সৰ্বনাম তেনেকে এইবিলাক আমি তাত লিখিম চোৱা মনন এৰ আহিব প্ৰথম বিশেষ মনন আহিব বিশেষ্য পদত ধুনিয়া বিশেষণ চকুত আহিব বিশেষ্য পদত আহা হ'ব ক্ৰিয়া তাই হ'ব সৰ্বনাম হিহত সৰ্বনাম আৰু অব্যয় ভাল বিশেষণ মই সৰ্বনাম যদি অব্যয় দিও ক্ৰিয়া আমি সৰ্বনাম চুবুৰী বিশেষ্য পদ জেউৰা বিশেষ্য পদ মানে এয়া তোমালোকে সুন্দৰকৈ মই লিখি দিছো তোমালোকে লিখি লবা এইটা আমি ইয়াত বহাই দিছো তোমালোকে সুন্দৰকৈ লিখি লবা ঠিক আছে ভিডিও ৰখাই আমি তোমালোকে এইবিলাক সুন্দৰকৈ লিখি লব পাৰা বাৰু তাৰ পিছতে নেক্সট আছে তোমালোকৰ তাৰপিছত 12 নম্বৰ তোমালোকে বাক্য ৰচনা কৰা বুলি কৈছে বাক্য ৰচনা কৰিব কৈছে প্ৰদৰ্শনী খেলপথাৰ ধৰণী পুথিভঁৰাল গছপুলি এইকেইটা আমি বাক্য ৰচনা কৰিব কৈছে বাক্য আমি লিখি লৈছো এয়া বাক্য ৰচনা কৰা প্ৰদৰ্শনী আমি বাক্য ৰচনা কৰো আমাৰ স্কুলৰ সকলো প্ৰদৰ্শনীত মই ভাগ লওঁ মানে এনেকে খেলপথাৰ আমাৰ গাঁৱত এখন সুন্দৰ খেলপথাৰ আছে মানে সাধাৰণ আমি বাক্য ধৰণী আমাৰ পৃথিৱীখনৰ কথা কৈছে আমি আমাৰ ধৰণীখন হেউজিয়া কৰি ৰাখিম পুথিভঁৰাল আমাৰ স্কুলত এটা পুথিভঁৰাল আছে তেনে গছপুলি আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগে হয়নে ঠিক আছে নে ঠিক আছে তোমালোকে এইবিলাক লিখি ল'বা পাৰা ঠিক আছে বা তোমালোকে নিজেও বনাই লিখিব পাৰিবা একেবাৰে সহজ হয় হয়নে তাৰ পিছতে নেক্সট তোমালোকক দিছে ইয়াতে